আপোনালোকে যি য'ৰ পৰা দেখি আছে সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু হ'ল ভয়েছ। ভয়েছ শব্দটোৰ অৰ্থ হ'ল বাচ্য। সাধাৰণতে আমি কোনো কৰ্মৰ বিষয়ে ব্যাখ্যা কৰোঁতে দুই ধৰণে ক'ব পাৰোঁ। প্ৰথমতে আমি বাক্যটোৰ কৰ্তাৰ ওপৰত অৰ্থাৎ যোনে কামটো কৰিছে তাৰ ওপৰত ক'ব পাৰোঁ। আনহাতেদি কৰ্মৰ ওপৰত গুৰুত্ব দি প্ৰথমৰ ব্যাখ্যা কৰিও বাক্যটো ক'ব পাৰোঁ। তো প্ৰথমতে আমি যিয়ে কৰ্ম কৰিছে তাৰ ওপৰত গুৰুত্ব দি আমি এটা কথা ক'ব পাৰোঁ, আৰু সেই কৰ্তাই যি কৰ্ম কৰিছে সেই কৰ্মৰ ওপৰতো গুৰুত্ব দি আমি কথাটো ক'ব পাৰোঁ। ভয়েছ দুই প্ৰকাৰ, এটা হ'ল এক্টিভ। এই এক্টিভত কৰ্তাই কৰা কামৰ ওপৰত গুৰুত্ব দিয়ে, আৰু পেছিভ যিটো আছে এই পেছিভ কৰ্মই প্ৰাধান্য লাভ কৰে। যি কাম কৰিছে সেই কামটোই প্ৰাধান্য বেছি লাভ কৰে। আমি এই ভয়েছবিলাক 12টা টেন্সৰ ভিতৰত আমি পাৰ কৰি লৈ যাব পাৰোঁ। 12টা টেন্স দি আমি ভয়েছ চেঞ্জ কৰিব পাৰোঁ। এই 12টা টেন্স এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স এইবিলাক আমি 12টা টেন্সৰ ভিতৰতে কৰিব লাগিব। তো প্ৰথমতে আমি ফৰ্মেশ্যনত আহিম। এছাৰ্টিভ চেণ্টেন্স। এছাৰ্টিভ চেণ্টেন্স মানে সাধাৰণ বাক্য। যি সাধাৰণ বাক্য যিবিলাক আমি ব্যৱহাৰ কৰোঁ, মই ভাত খাওঁ, মই বল খেলোঁ। আচলতে আমি এই অবজেক্ট থকা চেণ্টেন্স যিবিলাক আমি ভইচ চেঞ্জ কৰিব পাৰোঁ, আচলতে কোনবিলাক চেণ্টেন্স দি আমি ভইচ চেঞ্জ কৰিব পাৰিম। অবজেক্টটো বাহিৰ কৰিবলৈ হ'লে, আমাৰ ভইচ চেঞ্জ কৰিবলৈ হ'লে আমাৰ অবজেক্টটো উলিয়াব লাগিব। অবজেক্টৰ দ্বাৰা আমি ভইচ চেঞ্জ কৰিব পাৰোঁ। কাৰণ ছাবজেক্টটো অবজেক্ট লৈ যাব আৰু অবজেক্টটো ছাবজেক্ট লৈ আহিব। তো ইয়াতে ছাবজেক্ট আছে। এছাৰ্টিভ চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আমি প্ৰথমতে প্ৰেজেণ্ট ইনডিফিনিট টেন্স দি আৰম্ভ কৰিম। প্ৰথমত কি আছে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচৰ যিখন ফৰ্মেশ্যন আছে, ডাইৰেক্ট যিখন টেন্সৰ ফৰ্মেশ্যন হয়, সেই টেন্সৰ ফৰ্মেশ্যনত আমাৰ এই এক্টিভ ভইচখন থাকে। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি? ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। এক্টিভ ভইচৰ যিখন ফৰ্মেশ্যন টেন্সৰেই সেইখিনি ফৰ্মেশ্যন হয়। টেন্সৰ যি ফৰ্মেশ্যন আৰু এক্টিভ ভইচৰ ফৰ্মেশ্যন একেই। এতিয়া অবজেক্টটো উলিয়াবলৈ হ'লে আমাৰ কি কৰিব লাগিব? এটা কুৱেশ্যন আমি হোৱাট আৰু হোম এই দুখন বস্তু দি আমি অবজেক্টটো উলিয়াব পাৰোঁ। যদি এই হোৱাট আৰু হোমৰ দ্বাৰা আমি যে এনচাৰ উলিয়াব নোৱাৰোঁ, ই কেতিয়াও অবজেক্ট হ'ব নোৱাৰে। হোৱাট আৰু হোম দি আমি যি এনচাৰ উলিয়াব পাৰোঁ সেইটো হ'ল অবজেক্ট। তো প্ৰথমত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আলোচনা কৰিম। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি আছে? ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। তেতিয়া আমি পেছিভ কৰিম। পেছিভৰ সময়ত কি আহিব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এমিজাৰ আহিব। আচলতে এমিজাৰ কিন্তু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আহে। ছাবজেক্ট প্লাছ এমিজাৰ প্লাছ ভাৰ্ব প্লাছ আইএনজি প্লাছ অবজেক্ট। কিন্তু এই এমিজাৰৰ পিছত কি? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনত এমিজাৰৰ পিছত ভাৰ্বৰ লগত কি হ'ব? আইএনজি হ'ব। কিন্তু পেছিভ ভইচত এমিজাৰৰ পিছত যদি ভাৰ্ব 3 থাকে, তাৰ মানে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এমিজাৰ। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচৰ এমিজাৰ। এমিজাৰৰ পিছত যদি ভাৰ্ব 3 থাকে, তেনেহ'লে আমি কি বুজিম? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। তো চাওক, আমি উদাহৰণ হিচাপে আমি এটা চেণ্টেন্স লৈছোঁ, যেনেকুৱা আই ইট ৰাইচ। আই ইট ৰাইচ। তো আই কি? ছাবজেক্ট, ইট হ'ল ভাৰ্ব 1, ৰাইচ কি? অবজেক্ট। আই ইট ৰাইচ। তো ৰাইচটো আমি কি কৰিব লাগিব? প্ৰথমত আনিব লাগিব। আনাৰ পিছত কি? ৰাইচৰ লগত এম নহয়, ৰাইচৰ লগত ইজ হয়, ৰাইচৰ লগত আৰ নহয়। ৰাইচৰ লগত কি হ'ব? ইজ হ'ব। তো ইজৰ পিছত কি আছে? অবজেক্টটো প্ৰথমত আহিল, তাৰপিছত কি আহিব? এমিচাৰ। ইয়াত আমি ইজ আনিলোঁ। ইজৰ পিছত কি আহিব? ভাৰ্ব 3। তো ভাৰ্ব 3 কি আছে? ইটৰ ভাৰ্ব 3 কি? ইটেন। তাৰপিছত কি আছে? বাই। তাৰপিছত কি আছে? ছাবজেক্ট কি আছে? আই। তো আইৰ যেতিয়া ছাবজেক্ট আমি অবজেক্টত ল'ম, তেতিয়া আমি ইয়াত কি কৰিব লাগিব? আইৰ অবজেক্ট হ'ব মি। তো আমি প্ৰথমত কি জানিব লাগিব? আই থাকিলে কি আহিব? মি। উই থাকিলে কি আহিব? আছ। তাৰপিছত ইউ থাকিলে কি আহিব? ইউ। হি থাকিলে কি আহিব? হিম। সি থাকিলে কি আহিব? হার।
তাৰপিছত দে থাকিলে দেম। আমাৰ এইকেইখিনি বস্তু জানিব লাগিব। আৰু এটা উদাহৰণ আমি লওঁ এক্টিভ ভইচৰ। আৰু এটা উদাহৰণ ল'ব পৰা যায়। উই প্লে বল। উই প্লে বল। আমি এইটো আগত আনিব লাগিব। এইটো শেষত যাব। প্ৰথমত আনিলে বল থাকিব। প্ৰথম কি? বল। বলৰ লগত কি আহে? প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ কি? ছাবজেক্টত ক'ত যাব? অবজেক্টত যাব। আৰু অবজেক্টটো ক'ত আহিব? ছাবজেক্টত আহিব। ছাবজেক্টৰ পিছত কি আহিব? এম ইজ আৰ। তাহলে বলৰ লগত কি আহিব? বলৰ লগত কি আহিব? ইজ। বল কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। সেইকাৰণে ইয়াত কি আহিল? ইজ। বল ইজ। তাৰপিছত কি আহিব? এম ইজ আৰৰ পিছত V3। তাহলে প্লেৰ V3 কি? প্লেট। তাৰপিছত কি আহিব? বাই। তাৰপিছত উই আছে কি হ'ব? আছ। উই আছে আছ আহিব। এতিয়া আহোঁ আমি প্ৰেজেণ্ট। এতিয়া আমি কি আহিম? কণ্টিনিউয়াস। প্রেজেন্ট কন্টিনিউয়াসৰ এক্টিভ ভয়েসৰ ফরমেশন কি? টেন্সৰ যিখন ফরমেশন আছে, টেন্সৰ ফরমেশন কি? সাবজেক্ট প্লাস এম ইজ আর প্লাস V1 প্লাস ING প্লাস অবজেক্ট। তেনেহ'লে পেসিভ ভয়েসৰ ফরমেশন কি হ'ব? এইটো আহিব ইয়াতে, এইটো যাব লাষ্টত। তেনেহ'লে কি হ'ব? অবজেক্টটো কি হিচাপে আহিব? সাবজেক্ট হিচাপে আহিব। আৰু সাবজেক্টটো ইয়াতে কি আহিব? সাবজেক্টটো কি হিচাপে আহিব? অবজেক্ট হিচাপে আহিব। তেনেহ'লে ইয়াতে সাবজেক্টৰ পিছত কি আহিব? সাবজেক্ট প্লাস এম ইজ আর। এম ইজ আৰৰ পিছত কি আহিব? এই যে ING যিখন আছে, ING খন ইয়াতে কি হিচাপে আহিব? বিং। বিং মানে হৈ আছে। ইয়াতে প্লাস কি আহিব? V3 প্লাস বাই প্লাস সাবজেক্ট। তাহলে কি হ'ব? এটা উদাহরণ আমি লওঁ। I am eating a mango. I am eating a mango. এই ম্যাঙ্গো অবজেক্ট, এইটো সাবজেক্ট। তাহলে এই ম্যাঙ্গোটা আগত আহিব। এই ম্যাঙ্গোৰ পিছত কি আহিব? এম ইজ আৰ। এই ম্যাঙ্গোৰ লগত কি আহিব? ইজ। তাৰপিছত কি আহিব? বিং। তাৰপিছত কি আহিব? বিং। তাৰপিছত কি আহিব? V3। ING লগত যিটো ইটিঙৰ লগত ING আছিল, এই ING খন কাৰ লগত আহি গ'ল? বিঙৰ লগত আহি গ'ল। এতিয়া ইট ভাৰ্ব পদত এতিয়া কি আহিব? V3। ইটৰ V3 কি? ইটেন। তাৰপিছত কি আই? তাৰপিছত কি? আইৰ অবজেক্ট মি। আইৰ অবজেক্ট মি।